এয়া আকাশবাণী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰগতিত অব্যাহত আছে এই উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব নেতাগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুতি কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিৰ্বাচনী ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে এই অনুসৰি এই পথসমূহ ড্ৰোন উৰণ আৰু আতচবাজিৰ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে জিলা আয়ুক্ত সুমিত সত্তৱানে এই নিৰ্দেশ জাৰি কৰিছে এই অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী মালিগাঁও চাইকেল ফেক্টৰী তিনিআলি হৈ লাল গণেশ পৰ্যন্ত পথছোৱাত এই নিৰ্দেশনা বাহাল থাকিব আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে নিৰ্বাচনী জনসভাত সমবেতসকলক সম্বোধন কৰি ডঃ শৰ্মাই কয় যে বিজেপি আৰু ইউপিপিএলৰ সন্মিলিত প্ৰচেষ্টাত বি টি আৰত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উন্নয়ন সম্ভৱপৰ হৈ উঠিছে বুলিও ডঃ শৰ্মাই দাবী কৰে বাওখুংগ্ৰী আৰু পাৰ্বতী ঝোৰাত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন দ্বৈত ইঞ্জিন চৰকাৰৰ মহিলা সবলীকৰণৰ ফলপ্ৰসূ আঁচনিসমূহৰ দ্বাৰা অসমৰ নাৰী শক্তি উদ্বুদ্ধ হৈছে বুলি দাবী কৰে ডঃ শৰ্মাই সমবেতসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান জনায় ইফালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি বশিষ্ঠ বতাহখুলি পাঞ্জাবাৰী সোণাপুৰ দক্ষিণগাঁও আৰু কাহিলীপাৰাকে ধৰি মহানগৰৰ কেইবাটাও স্থানৰ প্ৰচাৰ চলায় দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ উপস্থিতিত শ্ৰীমেধিয়ে বশিষ্ঠ পাটৰকুছিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি নিৰ্বাচনত জয়লাভ কৰিলে বিজেপি চৰকাৰৰ তত্বাৱধানত উন্নয়নমূলক আঁচনিসমূহৰ কাম সুচাৰুৰূপে চলাই নিব বুলিও প্ৰতিশ্ৰুতি দিয়ে বিয়লিৰ ভাগত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী হৈ মন্ত্ৰী ডাঃ ৰাণু চেগু যোগেন মোহন অজন্তা নেওগ আৰু বিমল বৰাই মহানগৰীৰ কেইবাটাও স্থানৰ প্ৰচাৰ চলায় ইফালে গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও আজি গুৱাহাটীৰ সমীপৰ দি ৰাণীত নিৰ্বাচনী প্ৰচাৰ চলায় এই প্ৰচাৰ অভিযানত শাসক পক্ষক সমালোচনা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জনসাধাৰণক বিবেক ভোট দিবলৈ আহ্বান জনায় বৰপেটাত SUCIৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসে নিৰ্বাচনী প্ৰচাৰ অভিযানত সৰু পথ সভাৰে ভোটাৰৰ মনোযোগ আকৰ্ষণৰ চেষ্টা কৰে সমাজ পৰিৱৰ্তন আৰু শ্ৰমজীৱী মানুহৰ অভাৱ অভিযোগ তথা সমস্যাৰ হকে মাত পতাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত নমা প্ৰাৰ্থীগৰাকীয়ে শাসক পক্ষক সমালোচনা কৰে উজনি অসমৰ বিভিন্ন স্থানত যোৱা নিশা আৰু আজি পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে শিৱসাগৰৰ মগৰাঘাটত আজি পুৱাতে অহা ধুমুহাৰ ফলত ১৫০ শতাধিক পৰিয়ালৰ বাসগৃহৰ ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে জিলাখনৰ মগৰাঘাট গায়নগাঁও দোলাকাষৰীয়া চাংমাইকে ধৰি 10খন গাঁৱত ধুমুহাৰ ফলত ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ধুমুহাত গছ উভালি পৰি বিদ্যুৎ পৰিৱেশী তাঁৰ ছিঙি যোৱাৰ ফলত ঠায়ে ঠায়ে বিদ্যুৎ যোগান ব্যাহত হোৱাৰ উপৰিও কোনো কোনো ঠাইত পথ যোগাযোগো সাময়িকভাৱে ব্যাহত হয় ইপিনে নগাঁও জিলাৰ কলিয়াবৰত শিল বৰষুণ আৰু ধুমুহাই জনসাধাৰণক ক্ষতি কৰা বুলি জানিব পৰা গৈছে কলিয়াবৰৰ বামুণী আৰু শাকমুঠীয়া চাহ বাগিচা অঞ্চলত ভালেমান পৰিয়ালৰ ঘৰৰ ছাল শিল বৰষুণত ফুটি যোৱাৰ ফলত বাসগৃহৰ অন্যান্য অংশৰ ক্ষতি হৈছে চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত যোৱা নিশা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত গছ উভালি পৰাৰ লগতে বিদ্যুতৰ খুঁটা ভাঙি পৰে জিলাখনৰ সোণাৰী আৰু সাপেখাতী ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় 10,000 লোকৰ বাসগৃহৰ ধুমুহাৰ ফলত ক্ষতি হয় বুলি জানিব পৰা গৈছে ইপিনে সাপেখাতী হালকাঠনি চাহ বাগিচাত সাবিত্ৰী শৰ্মা নামৰ এগৰাকী মহিলাৰ ধুমুহাত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত মৃত্যু হয় গোলাঘাট জিলাত আজি ধুমুহাৰ ফলত গোলাঘাট ফৰকাটিং মৰঙী আদি অঞ্চলত ক্ষতি হয় ধুমুহাই বাসগৃহৰ অনিষ্ট কৰাৰ লগতে গছ গছনি উভালি পেলোৱা বুলি জানিব পৰা গৈছে মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে 6টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ভাৰতীয় নিৰ্বাচন আয়োগে আজি এই সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিছে পৰহিলৈ অৰ্থাৎ অহা 30 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কেন্দ্ৰকেইটাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে যোৱা 26 এপ্ৰিলত এই 6টা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত ব্যাপক খেলিমেলিৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰিছিল আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।